টংলাত উদ্বোধন কৰা হ'ল চান্স ইউনিচেক্স চেলুন। নতুন প্ৰজন্মৰ সৌন্দৰ্যৰ মানসিকতা আৰু জীয়াই থকা আধুনিকতাৰ পৰিস্ফুটন ঘটাই দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল চান্স ইউনিচেক্স চেলুন নামৰ এখন অত্যাধুনিক ইউনিচেক্স চেলুন। উদ্বোধনী অনুষ্ঠানত উপস্থিত স্থানীয় লোকে এই উদ্যোগক সমাজৰ বাবে এক দিশপালক বুলি বৰ্ণনা কৰে আৰু ই সৌন্দৰ্য আৰু আত্মবিশ্বাসৰ বিকাশত ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। চান্স ইউনিচেক্স চেলুনত আধুনিক সা-সুবিধাৰে সুন্দৰভাৱে সজোৱা হৈছে চেলুনটো। চেলুনত উপলব্ধ হ'ব পুৰুষ আৰু মহিলাৰ বাবে পৃথককৈ বিভিন্ন ধৰণৰ সৌন্দৰ্যৰ পৰিচৰ্যাৰ লগত থাকিব হাইড্ৰা ফেচিয়েলৰ ফেচিলিটি। হয়, টংলাবাসীৰ বাবে এক সুখবৰ, কিয়নো নতুনকৈ উন্মোচন হৈছে আজি এখন ইউনিচেক্স পাৰ্লাৰ। চেন্স ইউনিচেক্স পাৰ্লাৰ নামেৰে কিছু উদ্যমী যুৱকে তেওঁলোকে আগবাঢ়ি আহিছে কৰ্মসন্ধানত, আৰু এনেদৰে তেওঁলোকে চেন্স ইউনিচেক্স পাৰ্লাৰ নামেৰে এখন নতুন পাৰ্লাৰ উন্মোচন কৰিছে টংলা যি বজাৰখোলা ৰোডত। আৰু আমি উপস্থিত আছোঁ সেই পাৰ্লাৰখনত। আমি তেওঁলোকৰ স্বত্বাধিকাৰীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে তেওঁলোকৰ ইয়াতে কি ফেচিলিটিছখিনি উপলব্ধ আছে তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আপোনালোকে দেখিছে খুব সুন্দৰভাৱে তেওঁলোকে মডাৰ্ণ আৰ্ট অফ ষ্টেট ফেচিলিটি তেওঁলোকে এনেদৰে উন্মোচন কৰিছে। আমাৰ ঘৰত দাদা আছে, দাদা কি ক'ব? মই এইটোৱে ক'ব বিচাৰোঁ যে মই বহুত দিনৰ পৰা টংলা টাউনখনত এখন ইউনিচেক্স চেলুনৰ অভাৱ পাইছিলোঁ, আৰু সেইটো উদ্দেশ্যলৈ ভাবিছোঁ যে ৰাইজক আমি এখন ভাল ইউনিচেক্স চেলুন উপহাৰ দিওঁ। তো সেইটো আদৰ্শলৈয়ে আমি আৰু আগবাঢ়িছোঁ। যদি আমাৰ বস্তুবিলাক ভাল হয়, তেতিয়া ৰাইজে আদৰি লয়, তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব। ধৰা মানে অন্য ইউনিচেক্স চেলুনবিলাকতকৈ আপোনালোকৰ ইয়াতে কি মানে বেলেগ ফেচিলিটিছখিনি থাকিব, বা আপোনালোকৰ ইয়াতে কেনেকুৱা কি গ্ৰাহকসকলে যদি আহে? হয়, আমি মেইনলি ইয়াতে যিকেইজন আমাৰ এমপ্লয় ৰাখিছোঁ তেওঁলোকে ভাল ট্ৰেইন এমপ্লয় হয়। তেওঁলোকৰ পৰা আপোনালোকে ভাল ছাৰ্ভিচটো পাব। প্লাছ আমি ইয়াতে হাইড্ৰা স্পেচিয়েলৰ পৰা আদি কৰি কিছু নতুন নতুন ফেচিলিটিবিলাক অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ, আৰু সেইবিলাক আমি আনি আছোঁ, আৰু ভৱিষ্যতে আৰু অলপ আহিব। দাদা, আপোনালোকৰ ইয়াতে ইউনিচেক্স চেলুনটো আজি উন্মোচন কৰিলে, আপোনালোকৰ ইয়াতে কি ছাৰ্ভিচ থাকিব? আমাৰ ইয়াত থাকিব হাইড্ৰা ফেচিয়েল, আমাৰ থাকিব নেনোপ্লাষ্ট, হেয়াৰ নেনোপ্লাষ্ট, হেয়াৰ থেৰাপি অল থাকিব ইয়াত, লাইক হেয়াৰ স্পা, হেয়াৰ নেনোপ্লাষ্ট, হেয়াৰ বটক্স, লাইক যিমানকেইটা মাৰ্কেটত আমাৰ এভেইলেবল আছে তাতকৈ বেছি আমি ইয়াত ছাৰ্ভিচ এভেইলেবল কৰি থৈছোঁ। আপোনাৰ হাইড্ৰা ফেচিয়েলো থাকিব নেকি? আমাৰ ইয়াত হাইড্ৰা ফেচিয়েলো থাকিব। চাগে টংলাত এইটো আমি ফাৰ্ষ্ট টাইম ইনোভেশ্যন কৰিছোঁ হাইড্ৰা ফেচিয়েলটো। আৰু আমাৰ ইয়াত ৱেল ট্ৰেইন মানুহ, ৰেটছবিলাক বহুত ৰিজনেবল ৰেট হয়। আমাৰ হেয়াৰ 150 পৰা ষ্টাৰ্ট হ'ব হেয়াৰ কাট, আৰু আমাৰ যিটো মেল শ্বেভিং আছে এইটো 100 ৰুপিজৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ ইয়াতে ইউনিচেক্স হ'ব, যিটো মেল ফিমেল দুজনে ছাৰ্ভিচ ল'ব পাৰিব? দুজনৰ কাৰণে আছে এফৰ্ডেবল প্ৰাইচত। আমি এইটো স্পেচিফিক মানুহৰ কাৰণে এইটো খোলা নাই, যে এটা আছে নহয় যে বহুত হাই ৰেট আৰু বহুত ল' ৰেট। বিকজ এইটো খুলিছোঁ চবৰ কাৰণে, বিকজ আমাৰ USPটো হ'ল আমাৰ ছাৰ্ভিচ। বিকজ আমি ছাৰ্ভিচৰ কাৰণে আমি গুৱাহাটীও মোৰ এটা পাৰ্লাৰ আছে অলৰেডি। চ' তাকে গুৱাহাটীত আমাৰ পাৰ্লাৰখনত চবে ছাৰ্ভিচৰ কাৰণে গম পায়। मेरा गुड नेम ज्योतिका मिश्रा है। मैं उदालगुड़ी से बिलोंग करती हूँ, और मैं गुवाहाटी में रहती थी पार्लर में। 3 साल का एक्सपीरियंस है, और अभी यहाँ टंगला में हूँ, टंगला में आई हूँ। तो अभी आप लोग यहाँ पर हाइड्रा फेशियल जो है? हाँ, हाइड्रा फेशियल है इधर। और आप लोग क्या सर्विसेज अवेलेबल है यहाँ? और सब है, मतलब ये केराटिन, स्मूथनिंग, हेयर बोटॉक्स। हाँ, हेयर बोटॉक्स, और ये स्ट्रेटनिंग। অনুপ্ৰা কি ক'ব আপোনাৰ আজি যি ইউনিচেক্স চেলুন খুলিছে, আপুনি আহিছে, কেনেকুৱা লাগিছে? কি ক'ম মানে, এটা ভালো লাগছে। টংলাত এনেকুৱা বস্তু এটা হৈছে, হয়নে নহয়? আমি সৰুৰ পৰা সেনেকুৱা পোৱাই নাই, হয় নাই? বৰ্তমান পুৰণা জিমৰ ওচৰত হৈছে। আমি ইয়াতে জিমো কৰি থাকোঁ, ওচৰতে হ'ল, হয় নাই? কেতিয়াবা সোমাই যাম আৰু, হয় নাই? এনেতো চুলি তুলি ইয়াতে কাটিমেই, আজিও কাটিমেই, হয় নাই? আশা কৰোঁ সকলোৱে চাওক, সকলোৱে আহক, সেইটোৱেই আৰু কি ক'ম আৰু। এতিয়া ভাল লাগিছে মোৰ, ভাল লাগিছে। আজি প্ৰথম আৰম্ভণি কৰিছে, ভাবিলোঁ মই আজি প্ৰথমটো কাষ্টমাৰ হওঁ, মোৰ পৰা আৰম্ভণিটো হওক। সমগ্ৰ অসমবাসীয়ে চাওক কেনেকৈ কাটে কি, এতিয়া কাটিবলৈ বহিছোঁ আৰু।
আশা কৰোঁ ভালে লাগিব ভাল কাটে ট্ৰেইন হয় গুৱাহাটীত শিকি আহিছে 3-4 বছৰ এক্সপিৰিয়েঞ্চ আছে চাওঁ 6 ইয়াৰ নেকি চৰি মোৰ ভুল হ'ল 6 বছৰ